নমস্কাৰ বন্ধু বান্ধৱীসকল 2026 চন কিছুমান ৰাশিৰ বাবে ভাগ্য সলনি কৰাৰ বছৰ বুলি ক'ব পৰা যায়। গ্ৰহ নক্ষত্ৰৰ বিশেষ যোগ আছে। ধন চাকৰি বাণিজ্য মান সন্মান ভাগ্য এই ক্ষেত্ৰত আপোনালোকে উন্নতি কৰিব পাৰিব। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম 2026 চনত কোন ছয় ৰাশি জাতক জাতিকাসকলৰ কপাল ফুলিব। বিশেষকৈ এই ভিডিঅ'টো চাই আপোনালোকে আপোনালোকৰ ৰাশিটো পালে নে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টোৰ শেষলৈ এটা গুৰুত্বপূৰ্ণ উপায় বা প্ৰতিকাৰ কথা মই আপোনালোকক ক'ম। এক নম্বৰটো হ'ল মেঘ ৰাশি। 2026 চনটো মেঘ ৰাশিৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ বুলি মনা গৈছে আৰু এই বছৰটো আপোনালোকৰ কাৰণে অতিশয় শুভ আৰু গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব। সূৰ্যৰ বিশেষ কিবা আপোনালোকৰ ওপৰত আছে। নতুন চাকৰি লাভ কৰিব পাৰিব আৰু প্ৰয়োজনীয় কিছুমান কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ডাঙৰ লাভৱান হোৱাৰ যোগ দেখিবলৈ পাব। বন্ধ হৈ থকা কাম আপোনালোকে হঠাতে কৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু তাৰ পৰা সফলতাও অৰ্জন কৰিব পাৰিব। সমাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন সুযোগে আপোনালোকক আনন্দিত কৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰতো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। এই বছৰটো আপোনালোকৰ কাৰণে ধন লাভৰ প্ৰবল যুগ বা প্ৰবল বছৰ বুলি ক'ব পৰা যায়। কিছুমান মাংগলিক কাম কৰি আনন্দিত অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰি তুলিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰিলেও আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। দাম্পত্য জীৱন সুখময় হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল থাকিব আৰু পাবলগীয়া অৰ্থও সুন্দৰভাৱে পাবলৈ সক্ষম হ'ব। এই 2026 চনটো মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে হঠাৎ অৰ্থলাভৰ যুগ বুলি ক'ব পৰা যায়। এই বছৰত যদি প্ৰতি মঙলবাৰে হনুমান চালিচা আপোনালোকে পাঠ কৰে আপোনালোকৰ আৰু অধিক মংগল হ'ব। 2 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ বিশেষ যোগ পৰিছে 2026 চনত, যাৰ ফলত জমা ধন আৰু অধিক বৃদ্ধি পাবলৈ ধৰিব। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। নতুন সম্পত্তি ক্ৰয় কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত চলি থকা সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব। দাম্পত্য জীৱনতো সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হ'ব আৰু আৰ্থিক ক্ষেত্ৰত উন্নত যুগৰ অনুমান দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা চিন্তা চৰ্চা যদি এই বৰ্ষত কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰত ভাল ফল দেখুৱাব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণেও পদোন্নতিৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম কমিবলৈ ধৰিব। নতুনকৈ কিবা কাম আৰম্ভ কৰিলে সুচাৰুভাৱে সেই কাম সম্পূৰ্ণ কৰিব পাৰিব। নিজৰ মনৰ দৃঢ়তাৰ ভাৱটোও আপোনালোকৰ জাগ্ৰত হ'বলৈ ধৰিব। এই বছৰ আৰম্ভণিৰ পৰাই ভাগ্য আপোনাৰ পক্ষত থাকিব, যাৰ ফলত আপোনালোকে নতুন নতুন কামত ভাল ফল দেখুৱাব পাৰিব। 2026 চনত বৃষ ৰাশি জাতক জাতিকাসকলে শুক্ৰবাৰে যদি মা লক্ষ্মীৰ পূজা কৰিব পাৰে নাইবা মা লক্ষ্মীক স্মৰণ কৰিব পাৰে আপোনালোকৰ পুণ্য হ'ব। 3 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 চনটো নাম যশৰ বছৰ হয়। চাকৰিত নাম বৃদ্ধি পাবলৈ ধৰিব আৰু চাকৰি কৰ্মত সফলতাও লাভ হ'ব। লিডাৰগিৰিৰ ক্ষেত্ৰত আপোনালোকৰ গুণ বৃদ্ধি পাবলৈ ধৰিব। চাকৰি বাকৰি কৰি থকা লোকসকলৰ দুয়োটাৰ ক্ষেত্ৰতেই উন্নত ফল লাভৰ যোগ দেখিবলৈ পোৱা যায়। বিৰোধী ক্ষেত্ৰৰ পৰা আপোনালোকে জয় হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। দাম্পত্য জীৱনত সুখময় পৰিৱেশ বিৰাজ হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ আগৰ তুলনাত উন্নত হৈ পৰিব। ৰৈ থকা ধন আদায় কৰি ল'ব পাৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। নতুনকৈ যদি এই বছৰ কিবা চিন্তা চৰ্চা কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব আৰু ভৱিষ্যতৰ কাৰণে যদি কিবা সংৰক্ষণ কৰিব বিচাৰে পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নত ফল হ'ব, বিশেষকৈ নিবনুৱাসকলৰ কাৰণে। শিক্ষাৰ ক্ষেত্ৰত মান বৃদ্ধি পাবলৈ ধৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। সূৰ্যৰ শক্তিৰ পূৰ্ণ ৰূপ লাভ কৰিব পাৰিব আপোনালোকে। প্ৰতিদিনেই সূৰ্যদেৱক পানী অৰ্পণ কৰিলে সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব আৰু জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। 4 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনত হঠাৎ ভাগ্যৰ দুৱাৰ উদয় হ'বলৈ গৈ আছে। বিফলতা আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব। নতুন সুযোগ লাভ কৰিব পাৰিব।
বৈদেশিক যোগ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। বন্ধ হৈ থকা ধন পুনৰ ঘূৰি আহিব আপোনালোকৰ হাতলৈ। চাকৰি কৰি থকা লোকসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক ভাল হ'ব। বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে নতুন সুযোগ লাভৰ যোগ দেখিবলৈ পোৱা যায়। পৰিকল্পিত সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। কাৰ্যকৰী কাম আপোনালোকে কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত আপোনালোকে অকণমান চকু ৰখাটো ভাল, কাৰণ ঘৰত আপোনালোকৰ কোনো লোকে বা কোনো তৃতীয় পক্ষৰ ঘৰৰ পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। সেই গতিকে ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। এই বছৰৰ দ্বিতীয় ভাগত ডাঙৰ পৰিৱৰ্তন আহিব আপোনালোকৰ। শুক্ৰবাৰে যদি গধূলি আপোনালোকে ঘৰত ধূপ ধূনা জ্বলাব পাৰে, আপোনালোকৰ মংগল হ'ব। 5 নম্বৰ ৰাশিটো হ'ল ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায় এই নতুন বছৰত, যাৰ ফলত শুক্ৰ গ্ৰহৰ শুভ দৃষ্টি আপোনালোকৰ ওপৰত পৰিব। ইয়াৰ ফলত শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ উন্নত ফল দেখিবলৈ পাব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ থাকিব। ভাগ্যৰ সহায় লাভ কৰিব পাৰিব। অধিকাংশ ক্ষেত্ৰতে আপোনালোকে শান্তি লাভ কৰিব পাৰিব। জীৱনৰ অস্থিৰতা দূৰ হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব। কৰ্মত মনোযোগ বহিবলৈ ধৰিব আৰু খেল ধেমালি কৰা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ এই 2026 চনটো দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ আটাইতকৈ উন্নত ফল লাভৰ যোগ দেখিবলৈ পোৱা যায়। শিক্ষাৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ হ'ব। শিক্ষাৰ ক্ষেত্ৰত অকণমান কষ্ট কৰিলে আৰু অধিক উন্নত ফল লাভ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰত যদি নতুনকৈ কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰে, আপোনালোকৰ মংগল হ'ব। বন্ধুবৰ্গৰ পৰা পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব পাৰিব। নিজৰ পৰিশ্ৰমৰ ফল ডাঙৰ ৰূপত আপোনালোকে লাভ কৰিব পাৰিব এই 2026 চনত। বৃহস্পতিবাৰে যদি আপোনালোকে হালধি দান কৰে, আপোনালোকৰ মংগল হ'ব। 6 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 2026 চনটো অত্যন্ত শুভ হিচাপে পাৰ হ'ব। জীৱন সলনি কৰাৰ বছৰ বুলি ক'ব পৰা যায়। নতুন আয়ৰ উৎস বুলি ক'ব পৰা যায় বা নতুন আয়ৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন পথ বিচাৰি পাবলৈ সক্ষম হ'ব। ইলেক্ট্ৰনিক অনলাইনৰ কামত আপোনালোকে বেছি সফলতা এই বছৰ লাভ কৰিব পাৰিব। হঠাতেই ডাঙৰ সুযোগ লাভ কৰিব পাৰিব। আৰ্থিক টেনশ্যন আপোনালোকৰ শেষ হৈ পৰা দেখিবলৈ পাব। নতুনকৈ কিবা কামত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও এই 2026 চনটো অত্যন্ত অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। পঢ়া শুনাৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। নতুনকৈ সা সম্পত্তি ক্ৰয় কৰিব পাৰিব আৰু ইয়াৰ উপৰিও মাটি সম্পত্তি বা ঘৰ দুৱাৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত প্ৰবল শুভ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। বিশেষ যোগৰ কথা ক'বলৈ হ'লে শনিৰ কৃপাৰ ফলত আপোনালোক বেছিকৈ শক্তিশালী হৈ পৰা দেখিবলৈ পোৱা যাব। শনিবাৰে যদি কাৰোবাক আপোনালোকে তিল দান কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ জীৱনত হৈ থকা সমস্যাবোৰ দূৰ হৈ পৰিব। ভাগ্য আৰু অধিক শক্তিশালী কৰাৰ ঘৰুৱা উপায়টো হ'ল প্ৰতি শুক্ৰবাৰে ঘৰত আপোনালোকে এগছি চাকি জ্বলাব, বিশেষকৈ সন্ধ্যাৰ সময়ত, আৰু শ্ৰীৰ মন্ত্ৰটো আপোনালোকে 11 বাৰ জাপ কৰিব। ইয়াৰ ফলত মা লক্ষ্মীৰ কৃপা অতি সোনকালে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব।